এহেঁতে খবৰ ল'ব আহিছে আকৌ সেয়া ভাবিছিলোঁ মায়ে তাৰমানে এই ফুল ডাল লগাইছিল এতিয়া গ'ল পাৰ হৈ গ'ল আৰু এই ফুল তাৰমানে আমাৰ ওপৰত লাগিছে তলৰখিনি কাটি দিলা আৰু এই ফুল ওপৰতে আছে মায়ে তাৰমানে শলা দিব কাৰণে ফুল নিব আহিছিল নাপালা এটা পালা কিবা খাই আৰু এই মায়ে বঢ়িয়াকৈ মোৰ কাৰণে চাহ বনাই আছে আৰু এইখিনি কাপকেইটাহে আৰু এয়া চাহ হ'বই আৰু এইটো মায়ে তাৰমানে পূৰা ব্যস্ত হৈছে আৰু এইটো মাইনা তাৰমানে এই চাউল বেচবা ওলাই পেলাই এই এটা ফোনত লাগি আছে সেই ইয়াতে খেলি থাকে গাখীৰ লৈ আহি পাই গ'লো আৰু এই ইহঁতে তাৰমানে কিবা আলোচনা কৰি আছে গাইছ এই কিবা আলোচনা কৰিছে এইটোৱেই মাই মনত ধনী হ'লে হ'ব কি মনৰ ধনী নহয় তাই মনটো মাৰি থাকিব এতিয়া নহয় মনটো মাৰি থাকিলে যে হাত খান্দি ফেলে যে মাৰি নাখায় মনত ধনী পিছে হ'লে টকা থাকিলে যে ধনী হ'ব টকা থাকিলে যে দুখীয়া হ'ব তই যদি দুখীয়া লগত হয় নে এটা টকা নহয় মানে এটা মানুহৰ লগত ধৰ 100 টকা এটা আছে তোৰ লগত 200 টকা আছে তাতকৈ তই ধনী নে দুখীয়া তাতকৈ ধনী নে দুখীয়া তাতকৈ তই ধনী আকৌ এটা লগত শুনে এটা লগত 500 টকা আছে তোৰ লগত 200 টকা আছে তই 500 টকা থকাতকৈ তই দুখীয়া সেইটোৱে তই দুখীয়া লগত তুলনা কৰ তই তেতিয়া ধনী হবি বুজি পালি এইটো মায়ে এটা মানে বঢ়াকে এই কিবা কণী দি চল বনাব নে কিবা কৰিব হা আলুখিনি ভাজা এই ভাজা লগা হ'ব তাই আৰু এইটো কণী গাইছ কণী ভাজা খাম মই সোনকাল ভোক লাগছে 11টা বাজি গ'ল ভোক লাগছে গাইছ তাই মানে মায়ে অকণমান কঁকালৰ বিধান হ'ল আৰু মায়ে গৈছে অলপ ৰেষ্ট ল'বৰ কাৰণে মই আহিলোঁ ভাতৰ মানে বাঢ়বাৰ কাৰণে বাঢ়বা মানে কি বাৰে হৈয়ে গ'ল আৰু এই গাইছে ভাত বাৰ হৈ গ'ল আৰু এইখিনি সানবা লাগব গাইছে কিন্তু মইনা বঢ়াই দিলা আৰু এই কৈছোঁ তই খা তাই কৈছে খাওঁ কৰি আছে তাই ৰখি আছে তাই এতিয়া সানি আছে সোনকাল কৰি মই নাখাওঁ ৰখি আছে মানে কিন্তু তাৰ আগতে মই সানি পেলাই তাইক একদম আৰু মই কাৰণে ভাত বাঢ়ি দিছোঁ গাইছ কি লাগে এতিয়া তহঁতক গৰম পেন আমি বহুত দিনৰ মূৰে লগ পাই গ'লো কিয় বন্ধ কিয় আছিলে আকৌ বন্ধ কিয় কৰিলি মানে হেৰি এই আমাৰ পুৰা ল'ৰা এটা ধৰিছিলোঁ ৰাসত হেৰি হোৱা নাই তহঁতে গম পাইছা মানে এতিয়া কি লাগিব তহঁতক গৰম পান বঢ়িয়া গৰম পান দেখাই দেই ইনাৰ নাই ডিজাইনটো লাগে ইনাৰটো তলতে আজিকালি এইবিলাক চলিছে বেছিকে শকত দেখাইছে নে কি এয়া লো ইফালে বৰমা হৈছে বৰমাক লাগব নেকি নালাগে মোৰ কাৰণে তহঁতৰ কাৰণে কি লাগে লৈচোন চিয়াৰ কাৰণে ল'বি নেকি কি নালাগে একযোৰ হ'লেও হ'ব মোৰ যায় এবাৰ পেন লোৱা হ'ল হাঁহি আছে আৰু কি লাগব চাও একো নালাগে চাইও আছে সেই খুৰী টিঙৰ ওপৰত দি চাইছে খুৰীকো লাগে বোলে নহা হ'লে এই বৰমাক কৈ আছে বৰমা জানা কলিয়ে বুজি পাব নহয় সেইকাৰণে বৰমাক কৈ আছে যা মাতি লৈ যা হ'লে ইহঁতে আকৌ হিচাপ হৈ আছে এই ইহঁতৰ আহি গ'ল এই বমি কৈছে কিয় কি হৈছে মাকৰ জ্বৰ হৈ আছে এইখন ভণ্টিহঁতো আহি গ'ল ভণ্টিকো লাগিব এই বা ভণ্টি পেন ল'ব নহয় নহ'লে ল'বা নোৱাৰে ইহঁতে এতিয়া সেয়া হ'ব কিয় নহ'ব চাওঁ বা বঢ়িয়া লাগিছে দেই ভণ্টিক পেণ্টটো চাওঁ এই বা দিব পেন আনিছে দে খুৰী আকৌ শিকাই আছে কেনেকৈ পিন্ধিব লাগিব এই খুৰীৰ কাৰণে পেন বিচাৰি আছে এইটো খুৰী আহিব লাগিব এবাৰ কোনটো ল লৈ কোনটো ল'লো খুৰী সিহঁতৰ কাপোৰ ৰখা হৈ এই থৈ দিছে চকীখনত আৰু এটা এতিয়া তাৰ ওচৰত মানে হেৰি কৰিলা এটা তাতে আহে নাই আহি পালা আহি পাই কাষত বহি পেলাই কিবা কৈ আছে পিন্ধিলে কোনো তাতে কাপোৰ আছে নতুন পেন ৰাখছি তাকে পিন্ধিলে চাই আছে জানো বাটৰ
বৰ কি ভাল হ'ল? পালা সিহঁতে হে। দেখে আছে দেউতা বজাৰৰ পৰা আহি পালা আহি পাই এতিয়া চাই আছে আৰু দেউতা তাৰমানে আহিয়ে ছাগলীৰ কাৰণে হেৰি কৰিছে যোগাৰ কৰিছে গাইছে বিহুৰ বজাৰৰ কৰিলা গাইছে সেইকাৰণে কিবা কিবি আছে আৰু ইফালে কিবা কিবি আছে সেই বিন তাৰপিছত মটৰ এই মটৰ ইয়াত তেনেকৈ বান্ধা ধৰিছে গাইছ আৰু ইফালে সেই জাল বৰ থৰকা দুটা আনিছে সেই খুন্দামাৰি অৱস্থা বেয়া এতিয়া ইমাৰ্জেঞ্চি গ'লে এটা বোলে ডক্টৰ নাই ভাল ডক্টৰ এতিয়া বেলেগত লাগি লৈ যাওঁ আৰু ডক্টৰ দেখা হ'ল এতিয়া মেডিচিন ল'ব লগা আহিছোঁ ভালকৈ চাই আছে ইহঁতে খবৰ ল'ব আহিছে আকৌ সেই ভণ্টিয়ে কি হৈছে বুলি কৈছে এইটো আহি পেলাই এতিয়া সেইকাৰণে অকণ ৰেষ্ট ল'ব লাগে আহিয়ে নহয় গম পাইছা এতিয়া অলপ বহি লোৱা এই ঔষধটো মাহি দিছে সেইটো নিবিষাব ফাটি গৈছে কি হৈছে এই মোৰ চেনি দিয়ে নিদিয়ে চাহটোত আকৌ চেনি দিয়ে চাহ বাকী সেই দেখছে নে যা এই যে এইকেইটা। সেইটো আৰু এইটো গেছ আগত থৈছে আৰু সি আমাৰ এটা ভাতৰ যোগাৰ কৰিব গাইছ আৰু মোৰ ৰেষ্টুৰেণ্ট হ'ল আৰু হ'লেও অকণমান ৰেষ্ট ল'ম এতিয়া গাইছ ডিউটি যাবলৈ ৰেডি হৈছোঁ আৰু যাওঁ আৰু কালি লগ পাই আছোঁ গাইছ আৰু দেউতা এতিয়া বঢ়িয়াকৈ ঘুমাই আছে দেউতা মানে চকুটোৰ পৰা এই জহন এই পাতল এটা হেৰি আছে ন সেইটো ফাটি গৈছে আৰু কথা হ'ল কি প্ৰথমতে গ'লে আমি চিভিললৈ গ'লোঁ চিভিলত যাওঁতে ডক্টৰে কৈছে আমাৰ চকুৰ ডক্টৰ নাই মানে NS দি এনেকৈ অলপ চাফা কৰি চাইছিল কিন্তু বস্তুটো লাগি আছিলতো এৰি যোৱা নাই তাৰপিছত ক'লে ইয়াতে নহ'ব যদি প্ৰাইভেটলৈকে লৈ যা মানে প্ৰাইভেট আৰু কোনোবা চকুৰ চেম্বাৰলৈকে লৈ যা যদি নহয় তেতিয়া গুৱাহাটীলৈকে লৈ যাব লাগিব বুলি ক'লে তাৰপিছত আমি চকুৰ প্ৰাইভেট চেম্বাৰ এটালৈকে লৈ আহিলোঁ তাৰপিছত দেখালোঁ এই এনেকৈ ফৰ্চেপিত এনেকৈ টানি সেই বস্তুবিলাক ওলালা তাৰপিছত মেডিচিন দিলা আৰু এমাহৰ পিছত বা 20 দিনৰ পিছত আকৌ একদিন মাতিছে আৰু একদিন যাব লাগিব আৰু এতিয়া চকুত মলমখিনি দিব দিছে আৰু অলপ দৰৱ চৰব আছে ঔষধ আছে কিবা কিবি খাব দিছে আৰু মইনা বঢ়িয়াকৈ বুজি লৈছে ৰাতিপুৱা ফ'ল' কৰিব লাগিব আৰু আহি অলপ একেবাৰে ঘুমাই থাকিব পাৰিছেতো গতিকে এতিয়া ঘুমাই যাই আছে গাইছ দেউতা সিহঁতক তাৰমানে এতিয়া কিবা কিবি সহায় কৰি দিবলৈ কাৰণ এইও নোৱাৰে মাৰি নোৱাৰে গতিকে ইটো কৈছোঁ সিটো কৈছোঁ মানে পানী চানীবিলাক নি পেলাই দিয়ক বাল্টিটো নিদিওঁ কিবা দিওঁ আৰু যাই আছোঁ এইফালে অলপ নিচি দিওঁ আৰু কাৰণ মায়েও ডাঙৰ ওজন সেই ডাঙৰ দেউতাই অলপ ওজন বস্তু বাঢ়ি দিছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা নিচিনা ছাবস্ক্ৰাইব কৰা যদি ফেচবুক পেজ আছে পেজটো ফ'ল' কৰক কালি ধুনীয়া ব্লগ ল'ব আজিলৈ বাই বাই